নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ বাবে এক অতি ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে দেশৰ প্ৰথমটো ৰোড কাম ৰেল পথ আৰু ৰেল সংযোগী সুৰংগ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। বন্ধু বান্ধৱীসকল, এই প্ৰকল্পটোৰ বাবে মুঠ 18,600 কোটি টকা ধাৰ্য কৰা হৈছে। বন্ধু বান্ধৱীসকল, নদীৰ তলেৰে নিৰ্মাণ হ'বলগীয়া মূল টাৰ্নেল যিটো সুৰংগ আছে, ইয়াৰ দৈৰ্ঘ্য হ'ব প্ৰায় 15 কিলোমিটাৰ। এইটো এটা টুইন টিউব সুৰংগ হ'ব। টুইন টিউব টাৰ্নেল হ'ব, য'ত দুয়োটা টিউবতে 4টা লেনযুক্ত পথ থাকিব আৰু এটা টিউবত ৰেল চলাচল কৰিব। বন্ধু বান্ধৱীসকল, বৰ্তমান গহপুৰৰ পৰা নুমলীগড়লৈ যাবলৈ কলিয়াবৰ ভোমোৰা দলঙেৰে প্ৰায় 240 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়, য'ত প্ৰায় 6 ঘণ্টা সময় লাগে। এই সুৰংগটো সম্পূৰ্ণ হ'লে 20 পৰা 30 মিনিট সময় লাগিব। বন্ধু বান্ধৱীসকল, সুৰংগটো যিটো সুৰংগ নিৰ্মাণ কৰিব, টানেল নিৰ্মাণ কৰিব পানীৰ তলত, আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ তলত যিটো সুৰংগ নিৰ্মাণ কৰিব, সেই সুৰংগটো অৰুণাচল প্ৰদেশ আৰু ভাৰত চীন সীমান্তৰ সৈতে যোগাযোগ ব্যৱস্থা অধিক খৰতকীয়া কৰি তুলিব, যিটো প্ৰতিৰক্ষা দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল, এই যিটো পানীৰ তলত সুৰংগ নিৰ্মাণ কৰিব, এইটো ভাৰতৰ প্ৰথম এনেধৰণৰ পানীৰ তলত ৰেল পথ সুৰংগ হ'ব। থেংক ইউ বন্ধু বান্ধৱীসকল। যদি এই ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।